গুড আফটাৰনুন আকৌ এটা নতুন ব্লগৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি ৰাতিপুৱাৰ পৰা মানে সময়ে পোৱা নাই ইটোৰ পিছত সিটো কাম ওলাই আছে একেবাৰে আপোনালোকক সদায় মই মানে পাকঘৰতহে লগ পাওঁ দেই ৰাতিপুৱাৰ পৰা মানে কিবা কিবি আজি সানডে যেহেতু সকলোখিনি ঘৰৰ কাম কৰিব লাগে কাপোৰ ধোৱাৰ পৰা ল'ৰা ছোৱালী ৰেডিৰ পৰা গোটেইখিনি মানে সব কৰি মেলি আজৰি হয় এতিয়া দুপৰীয়া ভাত পানী বনাই আজৰি মই বোলে একেলগে আজৰি হৈ লওঁ তাৰপিছত ব্লগটো বোলো ষ্টাৰ্ট কৰিম এই ব্লগটো মই আৰম্ভ কৰিছোঁ আজি দুপৰীয়া সাজত ৰাতিপুৱা আমি ধৰক অলৰেডি ব্ৰেকফাষ্ট কৰিলোঁ মই খালোঁ মেগী ল'ৰা ছোৱালীয়ে ব্ৰেড বাটাৰ খালে দেউতাকে চিৰা দৈ খালে তেনেকৈ খালে খাই পেলাই আমি ব্ৰেকফাষ্টটো তেনেকৈ কৰিলোঁ তাৰপিছত ইজন সিজন মোৰ মানে অকণমান কিবা প্লাম্বাৰৰ কাম আছিলে সেইখিনিও তেওঁৰো আহিলে তেওঁলোকেও সেইখিনি কৰি মানে সেইকাৰণে মই মানে ক্লিপটো ৰাখিব নাপালোঁ মানে কামখিনি খালি হ'ব লাগে মই সেইটোৱে জানো আৰু ৰকচোন এইফালে মিস্ত্ৰী লাগি আছে মিস্ত্ৰীৰ কাৰণে কামখিনি মানে আজি প্লাম্বাৰৰ কামখিনি মানে কৰি দিব লগা হ'ল সেই প্লাম্বাৰৰ কামখিনি কৰিলোঁ কৰি লৈ তাৰমানে এতিয়া দুপৰীয়া ভাতো ৰান্ধিছোঁ সেইবিলাকো মানে চলাই আছোঁ হাজবেণ্ড আছে হাজবেণ্ডে লাগি আছে সিহঁতৰ লগত ইটো লাগে সিটো লাগে বুলি কয় ল'ৰাৰ যিহেতু এক্সাম পৰহিৰ পৰা ল'ৰা পঢ়ি আছে ছোৱালীৰ আৰ্ট স্কুল আছে এইবিলাক কৰি থকাৰ কাৰণে মানে ময়ে চাৰিওফালে দৌৰি থাকিব লগা হৈছে তেনেকৈ তাৰমানে এতিয়া দুপৰীয়া সাজত আমি কি ৰান্ধিছোঁ আজি চাওঁ ওলকচোন তিলৰে সৈতে চিকেন বনাইছোঁ আপোনালোকে খাই চাবচোন বহুত টেষ্টি হয় আজি তিলৰে সৈতে ল'ৰা ছোৱালীও ক'লে হাজবেণ্ডে ক'লে আজি তিলৰে সৈতে বনোৱাচোন চিকেন বহুত ধুনীয়া লাগে খাই এইফালে দালিতে আলু চালু দিছোঁ আজি ধনিয়া নাই সেইকাৰণে মানে অকল ধনিয়া দিলে ল'ৰাই আকৌ বেয়া পায় সেইকাৰণে দালি বনাইছোঁ অকল তাৰপিছত এয়া আমাৰ নেবাৰে জাতিলাও এটা দিছিলে আপোনালোকে কি বুলি কয় চবৰে ভাষাত বেলেগ বেলেগ বাৰু পানীলাও বুলিও কয় মই দুটা বাহিৰে বেলেগ নাজানো এইটা পানীলাও ৰান্ধিছোঁ এই আৰু ভাত আজি এইখিনি আৰু তাৰমানে চব্জি তব্জি কৰিলে তাৰমানে ল'ৰা ছোৱালীয়ে নাখায় চব্জি তব্জি কৰিলে সেইকাৰণে মই চব্জি তব্জি কৰা নাই আৰু সেইকাৰণে এনেকৈ মানে আজি বনাইছোঁ তেতিয়াহ'লে ঠিক আছে আকৌ লগ পাম পিছত আৰু গাইজ এই যে কৈছিলোঁ অলপ ঘৰৰ মিস্ত্ৰী কাম কৰি আছে এয়া এই ৰুমৰ মানে ৱাল বনাইছোঁ যোৱাবাৰ এইখন বনালোঁ একেলগেতো আমি নোৱাৰোঁ ন আমাৰ নিচিনা মানুহে ক'ত পাৰিম আৰু গতিকে এটা মানুহৰ দৰমহাৰে খাবও লাগিব বেমাৰ আজাৰো চাব লাগিব ল'ৰা ছোৱালীক পঢ়াবও লাগিব এয়া এইবাৰ অলপ আকৌ এইখিনিত হাত দিছোঁ কমপ্লিট নহয় এয়া চৌকাঠ কালি ফিটিং কৰিছে এয়া চৌকাঠ এইফালে চাওঁ এইখন দুটা ৰুম বা ৰ'ব দেই গাইজ এই চাং পাতি থৈ দিছিলে চাঙৰ তলেদি পাৰ হৈ আহিছোঁ এয়া চাওক এয়া এই দুটা আকৌ চৌকাঠ আনি থৈ দিছোঁ আজি আহি পাইছে ঢেকীয়াজুলিৰ পৰা এই দুটা চাওক এয়া চাং পাতি থৈ দিছোঁ চাঙৰ তলেৰে অহা যোৱা কৰি থাকিব লগা হৈছে এয়া এইখনো এখন দীঘলে ৱালখন এয়া আপোনাৰ এইটো এটা চৌকাঠ লগোৱা হ'ল এয়া এটা চৌকাঠ লগোৱা হ'ল আৰু চাওক এইবোৰ কাপোৰ আজি ৰাতিপুৱা উঠি চাৰ্ট দি থৈ এয়া কাপোৰবিলাক ধৰিছোঁ এইবিলাক এতিয়া আনি থৈতো দেখিছেই আপোনালোকে আগতে এইখিনিয়ে কাম কনষ্ট্ৰাকশ্যনৰ কাম অকণমান চলি আছে কেতিয়াকৈ শেষ হয় মানে শেষ হ'ব আৰু বেছি দিন নালাগে চাগে কাৰণ অলপকৈ এইবাৰ এইখিনি ৰুমকেইটা কৰি থৈ দিওঁ পিছত আকৌ অলপ সময় সুবিধা পালে আকৌ অলপ আগবাঢ়িম প্লাষ্টাৰৰ ফালে সেই গতিকে এইখিনিকে এইবাৰ মানে কৰিছোঁ আৰু কালি মিস্ত্ৰী আহিলে আকৌ এবাৰ দেখুৱাম দেই আপোনালোকক ঠিক আছে পিছত আকৌ লগ পাই আছোঁ এয়া আকৌ ইভিনিঙত লগ পাইছোঁ এতিয়া আমি এখন বিয়া খাবলৈ যাওঁ তুলনি বিয়া এখন খাবলৈ যাওঁ মোৰ লগত মোৰ ছোৱালী যাব এইটো সৰু বিয়াতো আমাৰ নাযায় বাৰু তেনেকৈ ডাঙৰ মতা মানুহবিলাক নাযায় আজিকালি যায় কিন্তু আমাৰ মানে যাই পোৱা নাই আৰু এই গতিকে নাযাওঁ বুলিয়ে ক'লে গতিকে মোৰ ছোৱালীৰ মানে ষ্টুডেণ্ট এজনী মানে তুলনি হৈছে তাৰ তুলনি বিয়া আজি ৰিচিপশ্যন গতিকে তালৈ আমি যাবলৈ ওলাইছোঁ এতিয়া গাড়ীত তেল ভৰাবলৈ হৈছে যিহেতু দূৰ আছে আমি চিনি নাপাওঁ এড্ৰেছটো লৈ লৈছোঁ তেনেকৈ যাব ওলাইছোঁ মালিকে কৈছে মই থৈ পেলাই ৰাস্তাত ৰখি থাকিম তোমালোকে বিয়া খাই আহি যাবা গতিকে আমি ওলাইছোঁ চাই থাককচোন আমি ক'ত যাওঁ কি কৰোঁ আমি বিয়াখনৰ এড্ৰেছটো মতে ঘৰ উলিয়াব পাৰিলে আৰু গতিকে আমি যিহেতু সেইফালে বেছি আমাৰ যোৱাৰ মানে হেৰিটো নাথাকে সেইকাৰণে ঠিক আছে আমি তেল ভৰাই লওঁ চাবচোন আমি সোমাইছোঁ এয়া আমাৰ ওচৰৰে তেল ডিপু এটা আছে এয়া
এতিয়া সন্ধিয়া 5 বাজিছে আৰু দেই আমি আকৌ পিছত লগ পাই আছোঁ এয়াৰটেল ডিপুৰ অফিচ ঘৰ এইটো ঠিক আছে আমি তেল ভৰাই লৈ পেলাই আমি গৈ পাওঁ তেতিয়া গাইজ বিয়াৰ পৰা আহি অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ বোলো মুখৰ মানে মুখ চাফা কৰাই নাই এয়া মানে আহি মানে অকণমান মানে দেউতাই ক'লে আগতে অকণমান চাহ দিয়া খুব পিয়া লাগিছে আগতো মানে ৰখা নাই কাৰণ ল'ৰাৰ কালিৰ পৰা পৰীক্ষাটো সেইকাৰণে মানে কালি হোটেলতো খোৱা নহ'ল আমাৰ বিয়াত গ'লোঁ বিয়াত মানে সেনেকৈ মানে ভিডিঅ' কৰা নহ'ল যিহেতু চবেই কমফৰ্টেবল নকৰে ন সেইকাৰণে আৰু মোৰো অলপ অচিনাকি হ'ল জেগাটো ধৰক তেনেকৈ মই মানুহবিলাকো ভালকৈ চিনি নাপাওঁ পিছত আকৌ কিবা এটা হেৰি কৰিব সেইকাৰণে মানে নাই একেলগে তথাপিও মই এটা ক্লিপ ৰাখিছোঁ কাৰণ ছোৱালীৰ লগত কইনাৰ ফটোখিনি মই ক্লিপ এটা ৰাখিছিলোঁ সেই কপিটো মই ইয়াতে লগ কৰি দিম বাৰু যোগ কৰি দিম আপোনালোকে চাব কেনেকুৱা লাগিছে গতিকে বিয়াৰ পৰা আহি এতিয়া লগে লগে মানে চাহ একাপ দিলোঁ দি লৈ পেলাই তাৰমানে নিজে মানে অলপ অকণমান লাহে ধীৰে ভাগৰো লাগিছে অলপ দূৰ আছিলে গতিকে সেই গতিকে অলপ আৰাম চাৰাম কৰিবলৈ মূৰটোহে খুলিছোঁ দেই মূৰটো বিষাই গৈছিলে একদম তাৰমানে সেইকাৰণে মানে লবৰ চবৰবিলাক খুলি দি অলপ মানে চুলিকোচা মেলি লৈছোঁ লৈ এতিয়া মানে দিনৰে মানে মইতো ভাত নাখাওঁ আকৌ ছোৱালীও ভাত খাইছে তাতে যিহেতু বিয়াত গ'লোঁ ভাতেই খুৱাইছে গতিকে আৰু তাতে অলপ চলপ খালোঁ আৰু দিনতো খাওঁতে আমাৰ ছানডে অলপ দেৰি হৈ যায় গতিকে মানে তেনেকৈ লাগিলোঁ এতিয়া ল'ৰা আৰু হাজবেণ্ডে খাব গোটেই দিনৰ অলপ মানে মই কৈছিলোঁ ন তিল দিয়া চিকেন বনাইছিলোঁ দালি বনাইছিলোঁ এনেকৈ চব্জিখিনি আছিলে তেওঁলোকে তেনেকৈ খাব এতিয়া মই তেওঁলোকক খালি গৰম গৰম ভাতকেইটা বনাই দিলে হ'ল ইমান ভেজাল নাই বাৰু গতিকে যেতিয়া আৰু ব্লগটো মই সামৰণা বোলো ব্লগটো একেলগে সামৰণি মাৰোঁ গতিকে যদি মোৰ ব্লগটো চাই আপোনালোকে ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি বা কমেণ্ট আৰু লাইক কৰিলেহে মই অকণমান ধৰকচোন উৎসাহ পাম যেনেকৈ ভিডিঅ'বোৰ বনাবৰ কাৰণে যিহেতু নতুন নতুন ষ্টাৰ্ট কৰিছোঁ ইমানো মোৰ অভিজ্ঞতা নাই গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগলৈ এনেকৈ নতুন ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ ঠিক আছে আজিলৈ বাই বাই এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰত লগ পাম গুড নাইট